সংসদীয় গণতন্ত্ৰত এই ধৰণৰ আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়। এক নিকৃষ্ট আচৰণ কংগ্ৰেছে কৰিছে আৰু এই আচৰণৰ মাজেদি কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ ঘটিছে। এই মানসিকতা এতিয়াৰ নহয়, ক্ষমতাৰ বাহিৰত থাকিলে যি ধৰণে উন্মাদৰ দৰে কংগ্ৰেছে আচৰণ কৰে। আজি 10-11 বছৰ সম্পূৰ্ণ সাংবিধানিক ব্যৱস্থাৰ মাজেৰে নিৰ্বাচিত হৈ অহা এগৰাকী প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীৰ মাকৰ বিৰুদ্ধে ইমান কটু মন্তব্য কৰিব পৰা যিটো মানসিকতাৰ অধিকাৰী, এইটো কম বেছি পৰিমাণে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ মনতে এই ভাৱটো আছে আৰু ইয়াৰ দায়িত্ব ৰাহুল গান্ধীয়ে ল'ব লাগিব। ৰাহুল গান্ধীৰ আচৰণ কংগ্ৰেছীসকলে অনুসৰণ কৰে, গতিকে মই ভাবোঁ ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ সনাতনী সংস্কৃতিত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ধিক্কাৰ দিছোঁ আৰু আহিব লগা দিনত অসম তথা ভাৰতবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। তথা তেখেতৰ স্বৰ্গগত মাতৃক যি ধৰণেৰে কংগ্ৰেছে অশালীন মন্তব্য কৰিছে সঁচাকৈ দুৰ্ভাগ্যজনক। কাৰণ এগৰাকী স্বৰ্গগত নাৰীৰ প্ৰতি তেওঁলোকে যি ধৰণৰ অশালীন মন্তব্য কৰিছে, আচলতে দেশৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতি, প্ৰতিগৰাকী নাৰীৰ প্ৰতি তেওঁলোকে মন্তব্য কৰিছে। এনেধৰণৰ মানসিকতা, নিজ মানসিকতা, ঠেক মানসিকতা কেৱল কংগ্ৰেছৰে হ'ব পাৰে। আমি শোণিতপুৰ জিলা বিজেপিয়ে আজি তাৰ প্ৰতিবাদ কৰিছোঁ, তেওঁলোকক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কংগ্ৰেছ গো বেক। সংসদীয় গণতন্ত্ৰত এই ধৰণৰ আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়। এক নিকৃষ্ট আচৰণ কংগ্ৰেছে কৰিছে আৰু এই আচৰণৰ মাজেদি কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ ঘটিছে। এই মানসিকতা এতিয়াৰ নহয়, ক্ষমতাৰ বাহিৰত থাকিলে যি ধৰণে উন্মাদৰ দৰে কংগ্ৰেছে আচৰণ কৰে। আজি 10-11 বছৰ সম্পূৰ্ণ সাংবিধানিক ব্যৱস্থাৰ মাজেৰে নিৰ্বাচিত হৈ অহা এগৰাকী প্ৰধানমন্ত্ৰী, সেই প্ৰধানমন্ত্ৰীৰ মাকৰ বিৰুদ্ধে ইমান কটু মন্তব্য কৰিব পৰা যিটো মানসিকতাৰ অধিকাৰী, এইটো কম বেছি পৰিমাণে প্ৰত্যেকগৰাকী কংগ্ৰেছৰ মনতে এই ভাৱটো আছে আৰু ইয়াৰ দায়িত্ব ৰাহুল গান্ধীয়ে ল'ব লাগিব। ৰাহুল গান্ধীৰ আচৰণ কংগ্ৰেছীসকলে অনুসৰণ কৰে, গতিকে মই ভাবোঁ ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ সনাতনী সংস্কৃতিত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ধিক্কাৰ দিছোঁ আৰু আহিব লগা দিনত অসম তথা ভাৰতবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব। তথা তেখেতৰ স্বৰ্গগত মাতৃক যি ধৰণেৰে কংগ্ৰেছে অশালীন মন্তব্য কৰিছে সঁচাকৈ দুৰ্ভাগ্যজনক। কাৰণ এগৰাকী স্বৰ্গগত নাৰীৰ প্ৰতি তেওঁলোকে যি ধৰণৰ অশালীন মন্তব্য কৰিছে, আচলতে দেশৰ প্ৰতিগৰাকী মহিলাৰ প্ৰতি, প্ৰতিগৰাকী নাৰীৰ প্ৰতি তেওঁলোকে মন্তব্য কৰিছে। এনেধৰণৰ মানসিকতা, নিজ মানসিকতা, ঠেক মানসিকতা কেৱল কংগ্ৰেছৰে হ'ব পাৰে। আমি শোণিতপুৰ জিলা বিজেপিয়ে আজি তাৰ প্ৰতিবাদ কৰিছোঁ, তেওঁলোকক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কংগ্ৰেছ গো বেক।